মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি আমি দশম শ্ৰেণীৰ পুনৰ আলোচনাৰ অনুশীলনী R1ৰ প্ৰশ্নসমূহ সমাধান কৰিম। এতিয়া প্ৰথম প্ৰশ্ন দিয়া আছে 12 অনুপাত 21 আৰু 32 অনুপাত 56। 12 অনুপাত 21ক আমি এনেদৰে লিখিব পাৰোঁ 12/21। ইয়াক আমি 3ৰে কাটিব পাৰোঁ 3 4 গুণ 12, 3 7 গুণ 21, 4/7। একেদৰে 32 অনুপাত 56ক আমি 32/56 লিখিব পাৰোঁ। ইয়াক আমি 8ৰে কাটিব পাৰোঁ 8 4 গুণ 32, 8 7 গুণ 56, 4/7। যিহেতু 4/7 আৰু 4/7 সমান 4/7 ইকুৱেল 4/7, এতেকে ই সমানুপাত হ'ব। এইবাৰ আমি বি নম্বৰটো চাইছোঁ। দিয়া আছে 18 অনুপাত 30 আৰু 14 অনুপাত 21। 18ক আমি 6ৰে কাটিব পাৰোঁ 6 3 গুণ 18, 6 5 গুণ 30, 3/5। আকৌ 14ক আমি 7ৰে কাটিব পাৰোঁ 7 2 গুণ 14, 7 3 গুণ 21, 2/3। যিহেতু 3/5 আৰু 2/3 সমান নহয়, 3/5 not is equal to 2/3, এতেকে ই সমানুপাত নহ'ব। চি নম্বৰত দিয়া আছে 22 অনুপাত 33, 33 অনুপাত 24। 22ক আমি 11ৰে কাটিব পাৰোঁ 11 2 গুণ 22, 11 3 গুণ 33, 2/3। আকৌ 33ক আমি 3ৰে কাটিব পাৰোঁ 3 11 গুণ 33, 3 8 গুণ 24, 11/8। যিহেতু 2/3 আৰু 11/8 সমান নহয়, যিহেতু 2/3 not is equal to 11/8, এতেকে ই সমানুপাত নহ'ব। ডি নম্বৰত দিয়া আছে 24 অনুপাত 28 আৰু 20 অনুপাত 25। 24ক আমি 4ৰে কাটিব পাৰোঁ 4 6 গুণ 24, 4 7 গুণ 28, 6/7। 20ক আমি 5ৰে কাটিব পাৰোঁ 5 4 গুণ 20, 5 5 গুণ 25, 4/5। যিহেতু 6/7 আৰু 4/5 সমান নহয়, যিহেতু 6/7 not is equal to 4/5, এতেকে ই সমানুপাত নহ'ব। এইবাৰ আমি 2 নম্বৰ প্ৰশ্নলৈ গৈছোঁ। দিয়া আছে তলৰ কোনবোৰ সংখ্যা ক্ৰমে সমানুপাতত থাকিব। এই নম্বৰ দিয়া আছে 2 6 6 8। এনেধৰণৰ 4টা সংখ্যা থাকিলে আমাৰ শেষৰ দুটা আৰু মাজৰ দুটা পূৰণ কৰিব লাগে। 2 × 8 = 16, 6 × 6 = 36। যিহেতু 2 × 8 not is equal to 6 × 6, এতেকে 2 6 6 8 ক্ৰমে সমানুপাতত নাথাকিব। বি নম্বৰত দিয়া আছে 10 20 30 আৰু 60। ইয়াত আমাৰ শেষৰ দুটা পূৰণ কৰিব লাগিব আৰু মাজ দুটা পূৰণ কৰিব লাগিব। 10 60 গুণ 600, 20 30 গুণ 600। যিহেতু পূৰণফল দুটা সমান, যিহেতু 10 × 60 = 20 × 30, এতেকে 10 20 30 60 ক্ৰমে সমানুপাতত থাকিব। চি নম্বৰত দিয়া আছে P, PQ, P² Q, Q²।
ইয়াত পি ইনটু কিউ স্কুৱেৰ কৰিলে পি কিউ স্কুৱেৰ হ'ব পি কিউ ইনটু পি স্কুৱেৰ কিউ কৰিলে পি স্কুৱেৰ আৰু পি ইনটু কৰিলে পি কিউব হ'ব কিউ আৰু কিউ ইনটু কৰিলে কিউ স্কুৱেৰ হ'ব যিহেতু এই দুটা সমান নহয় যিহেতু পি ইনটু কিউ স্কুৱেৰ নট ইকুৱেল টু পি কিউ ইনটু পি স্কুৱেৰ কিউ এতেকে পি কিউ পি স্কুৱেৰ কিউ স্কুৱেৰ ক্ৰমে সমানুপাতত নাথাকিব। ডি নম্বৰ দিয়া আছে 6, 24 আৰু 30 আমি নিয়ম মতে চাইডৰ দুটা পূৰণ কৰিলে 180 পাম আৰু মাজৰ দুটা পূৰণ কৰিলে 80 পাম যিহেতু এই দুটা সমান নহয় যিহেতু 6 ইনটু 30 নট ইকুৱেল টু 20 ইনটু 4 এতেকে 6, 24, 30 ক্ৰমে সমানুপাতত নাথাকিব। 3 নম্বৰত দিয়া আছে খালী ঠাই পূৰোৱা বৃত্তৰ কালি এ পাই আৰ স্কুৱেৰ যদি এ বাঢ়ে মানে যদি কালি বাঢ়ে তেন্তে আৰ বাঢ়িবনে কমিব আৰু যদি আৰ কমে তেন্তে এ মানে কালি কমিবনে বাঢ়িব। ইয়াৰ কাৰণে আমাৰ এটা কথা জানিব লাগিব বৃত্তৰ কালি মানে হৈছে বৃত্তই আগুৰি ৰখা ঠাইখিনি আৰ মানে হৈছে বৃত্তৰ ব্যাসাৰ্ধ অৰ্থাৎ বৃত্তৰ কেন্দ্ৰৰ পৰা বৃত্তৰ পৰিধিলৈকে টনা ৰেখাডাল বৃত্তৰ ব্যাসাৰ্ধ বাঢ়িলে বৃত্তৰ কালিও বাঢ়িব একেদৰে বৃত্তৰ ব্যাসাৰ্ধ কমিলে বৃত্তৰ কালিও কমিব গতিকে এ বাঢ়ে তেন্তে অৰ্থাৎ বৃত্তৰ কালি বাঢ়িলে বৃত্তৰ ব্যাসাৰ্ধও বাঢ়িব যদি এ কমে তেন্তে অৰ্থাৎ বৃত্তৰ ব্যাসাৰ্ধ কমিলে বৃত্তৰ কালিও কমিব। এইবাৰ আমি 3 নম্বৰৰ 2টো চাইছো এখন গাড়ী ভ্ৰমণৰ সময় টি আৰু দূৰত্ব ডি সম্বন্ধটোৰ তলৰ তালিকাত দিয়া ধৰণৰ তলত এটা তালিকা দিয়া আছে খালী ঠাই পূৰোৱা এই তালিকাটিৰ পৰা আমাৰ খালী ঠাই পূৰাব লাগে এ নম্বৰ টি আৰু ডি এ ডেছভাৱে বিচৰণ কৰে চোৱা ষ্টুডেণ্ট এই তালিকাত দুটাই দিয়া আছে ইয়াৰ প্ৰথমটো বঢ়াৰ লগে লগেই দ্বিতীয়টো বাঢ়ি গৈছে অৰ্থাৎ সময় বঢ়াৰ লগে লগেই দূৰত্ব বাঢ়ি গৈছে এনেধৰণৰ সম্বন্ধ কোৱা হয় প্ৰত্যক্ষ সম্বন্ধ বা প্ৰত্যক্ষ সমানুপাত গতিকে টি আৰু ডি এ প্ৰত্যক্ষভাৱে বিচৰণ কৰে চি নম্বৰ দিয়া আছে ডি 28 হলে টি ডেছ অৰ্থাৎ ডি দূৰত্ব 28 হলে টি কিমান হ'ব ষ্টুডেণ্ট ডি যদি 28 হয় তেন্তে টি হ'ব 28ক 4ৰে ভাগ কৰিলে 7 পাম গতিকে ডি 28 হলে টি হ'ব 7 ডি নম্বৰত ডি 36 হলে টি কি হ'ব দূৰত্ব 36 হলে টি হ'ব 36ক 4ৰে ভাগ কৰিলে আমি 9 পাম গতিকে ডি 36 হলে টি হ'ব 9 এইবাৰ আমি 4 নম্বৰটো চাইছো যদি পি সমানুপাত কিউ আৰু পিৰ মান 6 হলে কিউৰ মান 30 এতিয়া পিৰ মান 2 হলে কিউৰ মান কিমান হ'ব ইয়াতে অপচন কেইটা দিয়া আছে ইয়াৰ কোনটো শুদ্ধ আমাৰ উলিয়াব লাগে দিয়া আছে পি ইকুৱেল টু 6 কিউ ইকুৱেল টু 30 আকৌ কোৱা হৈছে পিৰ মান 2 পিৰ মান 2 পাবলৈ আমি 6ক 3ৰে হৰণ কৰিব লাগিব তেতিয়া পিৰ মান হ'ব 2 যেনেদৰে পিৰ মান 2 পাবলৈ আমি 6ক 3ৰে হৰণ কৰিছো ঠিক তেনেদৰেও 30ক আমি 3ৰে হৰণ কৰিম 30ক 3ৰে হৰণ কৰিলে হ'ব 10 অৰ্থাৎ পিৰ মান 2 হলে কিউৰ মান হ'ব 10 5 নম্বৰটো চোৱা ষ্টুডেণ্ট তলে এখন তালিকা দিয়া আছে এই তালিকাৰ পৰা আমাৰ ৱাই মানটো নিৰ্ণয় কৰিব লাগে প্ৰথমতে আমি তালিকাৰ সম্পৰ্কটো বুজি লওঁ ইয়াতে চোৱা ওপৰখিনি পূৰণ কৰা হৈছে 2 1 গুণ 2 4 1 গুণ
4 8 1 গুণ 8 আকৌ তলৰখিনি কি কৰা হৈছে হৰণ কৰা হৈছে 2ৰে 32ক হৰণ কৰিলে 16 4ৰে 32ক হৰণ কৰিলে 8 গতিকে 8ৰে 32ক হৰণ কৰিলে হ'ব 4 গতিকে শুদ্ধ উত্তৰটো হ'ব 4